এটা নতুন গীত ৰামায়ণ আজি বছৰটোৰ শেষ দিন যিহেতু আৰু 2024 বৰ্ষক আমি বিদায় দিয়াৰ এই বিদায় দিয়া ক্ষণত আৰু লগতে 2025 বৰ্ষক আদৰাৰ আমি যি প্ৰাক মুহূৰ্ত আহি পৰিছে এই সময়খিনিত অসমবাসী ৰাইজৰ ওচৰলৈ আমাৰ সাংগীতিক বৰ্ণিল উপহাৰ ৰামায়ণ এটি বিহুসুৰীয়া গীত আমি আশা কৰিছোঁ অসমবাসী ৰাইজে আদৰি ল'ব। এগৰাকী উদীয়মান কণ্ঠশিল্পী প্ৰীতম তেওঁ কণ্ঠদান কৰিছে, লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভনীতা দুয়োগৰাকী দৈত্য কণ্ঠত গীতটি মুকলি কৰা হৈছে আৰু গীতটি প্ৰথমে লিখি পঠাইছিল ভাইটি আছেই দিগদিজু আৰু দিগদিজুৱে গানটো লিখিছিলে। তাৰপিছত মই কিছুমান শব্দ সংযোজন কৰি ধুনীয়াকৈ সুৰ সংগীতেৰে সজাই গানটো অসমবাসী ৰাইজৰ ওচৰলৈ আজি এৰি দিছোঁ। আশা কৰিছোঁ যে মোৰো একেবাৰে বছৰটোৰ শেষ গান এইটো আজি আৰু অসমবাসী ৰাইজক কেইদিনমান আগতে বিপিন চাওডাঙৰ ৰহেদৈ আমি উপহাৰ দিলোঁ এই ষ্টুডিঅ'ৰ পৰাই। আজি এই ষ্টুডিঅ'তে আকৌ এটা গান ৰামায়ণ মুক্তি লাভ কৰিছে। মই আশা কৰিছোঁ অসমবাসী ৰাইজে যিহেতু আমাৰ এই ষ্টুডিঅ'টো এটা সপোনৰ পৃথিৱী, সপোনৰ ঘৰ হয় আৰু এই সপোনৰ ঘৰত এটা নতুন সপোনে আজি জন্ম হৈছে আৰু জন্ম হৈয়ে পাখি মেলি উৰা মাৰিছে আৰু ইয়াৰ পিছত অসমবাসী ৰাইজৰ ওচৰত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। অসমবাসী ৰাইজে নতুন প্ৰজন্মৰ নতুন কণ্ঠশিল্পীসকলক আচলতে যদি উৎসাহ দিয়ে, উদ্দীপনা দিয়ে, মৰম দিয়ে, আশীৰ্বাদ কৰে, তেনেহ'লে তেওঁলোকে এখন ক্ষেত্ৰ পাব আৰু এই সাংগীতিক ক্ষেত্ৰখনত তেওঁলোকে কিবা এটা কৰিবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰি আছে, বহুত কষ্ট কৰি আছে, বহুত ত্যাগ স্বীকাৰ কৰিছে আৰু আজি সেইকাৰণেই সমগ্ৰ অসমত বহু উদীয়মান কণ্ঠশিল্পীয়ে নতুন নতুন গীত অসমৰ ৰাইজক উপহাৰ দিছে। সকলোৱে গীতবিলাক শুনক, শ্বেয়াৰ কৰি দিব, আপোনালোকে লাইক কমেণ্ট কৰিব, কাৰণ কিয় আপোনালোকৰ সেই মন্তব্যই বা আপোনালোকৰ সেই এটা লাইকেই বা আপোনালোকে সেই গানটো শুনাৰ কাৰণেই তেওঁলোকে আচলতে মৰম হিচাপে, আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে প্ৰীতমক মৰম দিব আৰু প্ৰীতমে খুব ধুনীয়া জুবিন গাৰ্গৰো গীত খুব ধুনীয়াকৈ গায়, কণ্ঠদান কৰি ইতিমধ্যে কেইবাটাও তেওঁ কভাৰ ছং হিচাপে এৰি দিছে আৰু এইটোতে একেবাৰে নিজস্ব পৰিকল্পনাৰে একেবাৰে নিজৰ গীত ৰামায়ণ। মই আশা কৰিছোঁ ভাল পাব গীতটি ৰাইজে আৰু ভাল পাব লগা সকলোখিনি উপাদানে গীতটিত আছে আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ 2025 বৰ্ষৰ নতুন বৰ্ষ, ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা আৰু আমাৰ ষ্টুডিঅ'ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে 2025 বৰ্ষটি ভালে যাওক। আমি শান্তি, সম্প্ৰীতি, একতাৰ এনাজৰীৰে আমি এখন নতুন পৃথিৱী, নতুন অসম গঢ় দিয়াৰ ক্ষেত্ৰত আমি মানৱ জাতিয়ে, মানুহেই আমি সংকল্প ল'ব লাগিব। আমি হাতে হাত ধৰি সকলোৱে আগুৱাই যাব লাগিব। 2024 বৰ্ষটো খুব ধুনীয়াকৈ গৈছে আৰু 2024 বৰ্ষত যিখিনি হৈ গ'ল সেই ঘটনাক আমি যাতে পুনৰাবৃত্তি নহয়, যিবিলাক ভাল হৈছে সেইবিলাক আৰু ভাল কৰিবৰ কাৰণে আৰু লগতে মোৰো 2024 বৰ্ষটো খুব ধুনীয়াকৈ গৈছে। প্ৰায় 10-15টা গীত অসমৰ ৰাইজে জনপ্ৰিয়তা কৰি তুলিছে আৰু গানসমূহ বহুত আদৰি লৈছে, বিপুল সমাদৰ দিছে আৰু মই আশা কৰিছোঁ 2025 বৰ্ষটো ৰাইজে আমি যিহেতু সংগীতৰ লগত জড়িত, সৃষ্টিকৰ্মৰ লগত জড়িত, আমাক এনেকৈয়ে মৰম দি যাব, এনেকৈয়ে আমাক উৎসাহ দি যাব, আমি আৰু ভাল ভাল কাম কৰিম তাৰে প্ৰতিশ্ৰুতিবদ্ধ। 2025 বৰ্ষটোত কেইবাখন চিনেমাৰ গীত কৰি আছোঁ, কেইবাখন চিনেমাৰ উপহাৰ পাব আৰু লগতে সদুশেষত সমূহ অসমবাসী ৰাইজক অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে মই নতুন বৰ্ষৰ আন্তৰিক শুভকামনা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে আপোনালোক সকলোলৈ মৰম জনাইছোঁ আৰু আপোনালোকৰ চেনেললৈ সকলো মৰম জনাইছোঁ আৰু আপোনালোকৰ এই চেনেলৰ দ্বাৰা সমূহ অসমবাসী ৰাইজক নৱাগত আদৰণি সভাৰ নৱবৰ্ষৰ আদৰণি জনাইছোঁ আৰু লগতে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ পোনপ্ৰথমবাৰৰ বাবে অজয়দাৰ সংগীত পৰিচালনাৰে এটা বিহুসুৰীয়া আধুনিক গীত মই গাইছোঁ, গতিকে সমূহ অসমবাসী ৰাইজে গীতটো এবাৰ শুনিব। মোৰ বৰ্তমান এতিয়ালৈকে আমি ভবা নাই, আমি অলপ সময়ৰ পিছতেই বস্তুটো ঘোষণা কৰিম, গানটো আমি ক'ত উপলব্ধ কৰিম সেইখিনি কথা আমি জনাম। গতিকে সমূহ অসমবাসী ৰাইজক মই আপোনালোকৰ এই চেনেলৰ দ্বাৰাই মৰম শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। সকলোৱে গীতটো আদৰি ল'ব আৰু এবাৰ শুনিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, যাতে মই অনাগত দিনত ভাল ভাল কাম কৰি যাবলৈ সাহস পাওঁ। তাকে কামনা কৰিছোঁ। ধন্যবাদ।